ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব যি মিত্ৰজোঁট চৰকাৰ আমি একেলগে কাম কৰি আছো আৰু একেলগে আমি অসমৰ উন্নয়নৰ বাবে বহু সফলতা আজি সম্ভৱ কৰি তুলিছো। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰতিটো অঞ্চলৰ ৰাইজ আজি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ পৰা উপকৃত হৈছে। আমি সকলোকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাৰ্বজনীন নীতিৰে সবকা সাথ সবকা বিকাশ নীতিৰে আমি সকলোৱে মংগল সম্ভৱ কৰি তুলিছো। সকলোৱে সমবিকাশ সম উন্নয়নৰ বাবে দৃঢ়তাৰে আজি চৰকাৰখনে কাম কৰাৰ বাবে বাৰংবাৰ প্ৰতিটো নিৰ্বাচনত আজি আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আজি সফল হৈছে আৰু জনসাধাৰণে আন্তৰিকতাৰে আঁকোৱালি লৈছে। গতিকে প্ৰতিটো পদক্ষেপে আজি অসমৰ ৰাইজক স্পৰ্শ কৰিব পৰা অন্তৰত আনন্দ দিব পৰা আজি পদক্ষেপ বৰ্তমান ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি যোৱা 11 বছৰে যিখিনি আমি সফলতাৰ মুখ দেখিলোঁ আৰু যিখিনি সহযোগিতা কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিলোঁ তাৰ বাবে আজি অসম চৰকাৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সফলতাৰে এই কাৰ্যকাল সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মিত্ৰজোঁটক লগত লৈ ৰাইজৰ আস্থা আৰু বিশ্বাস লগত লৈ আগবাঢ়িছে। গতিকে মই নিশ্চিতভাৱে দুয়োগৰাকীকে অভিনন্দন জনাইছোঁ। আমাৰ কৰ্ণাট প্ৰকাশ ডাঙৰীয়া আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া দুয়োগৰাকী আমাৰ নিশ্চিতভাৱে আগন্তুক দিনত ৰাজ্যখনৰ জনতাৰ বাবে আন্তৰিকতাৰে আমাৰ ৰাজ্যসভাত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব আৰু জনতাৰ কণ্ঠস্বৰ তেখেতসকলে প্ৰতিনিধিত্ব কৰিব। খুব ভাল কথা। আজি ইতিমধ্যে যোগেন মোহন ডাঙৰীয়াই যিটো প্ৰস্তাৱ পাঠ কৰিলে মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই আৰু সদনৰ সেই সময়ত মই গেলেৰীত আছিলোঁ, স্পীকাৰ গেলেৰীত। খুব ভাল লাগিল কাৰণ মই ডিব্ৰুগড়ৰ সাংসদ আৰু ইয়াৰ উপৰিও যেতিয়া মই মুখ্যমন্ত্ৰী আছিলোঁ তেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন ভূপেন দাক প্ৰদান কৰিছিল আৰু আজি ভূপেন দাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণ কৰা হৈছে। এইটোৱে সমগ্ৰ অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আনন্দৰ বিষয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আনন্দৰ বিষয়। কাৰণ ভূপেন দাই সমন্বয় গীত গাইছিল, কেৱল অসমৰ বাবে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে, বিশ্বৰ মানৱ সমাজৰ বাবে। গতিকে এনে এগৰাকী মহান শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই জীৱিত কালতে সন্মান পাব লাগিছিল। এই স্বীকৃতি জীৱিত কালতে দিব লাগে, কিন্তু কংগ্ৰেছ চৰকাৰে বাৰংবাৰ অসমৰ ৰাইজৰ অনুৰোধক প্ৰত্যাখ্যান কৰি তেখেতসকলে স্বীকৃতি নিদিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনত ভূপেন দাক ভাৰত ৰত্ন প্ৰদান কৰিলে আৰু আজি তেখেতৰ আদৰ্শৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চলা অসম চৰকাৰে আজি ডিব্ৰুগড় বিমানবন্দৰ ভূপেন দাৰ নামেৰে নামকৰণ কৰি পুনৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান যাচিলে। গতিকে মই ডিব্ৰুগড় সাংসদ হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ তৰফৰ পৰা মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। অসম আৰু ভূপেন দাৰ জন্মৰ 8 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমতে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত শতবৰ্ষ আয়োজন কৰা হৈছে আৰু অসমৰ সকলো জনসাধাৰণে এই কাৰ্যসূচীক লৈ অত্যন্ত উৎফুল্লিত আৰু কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো শতবৰ্ষ উদযাপন কৰা হ'ব আৰু অসমৰ যিসকল মাননীয় শিল্পী তেখেতসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰিব, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে অংশগ্ৰহণ কৰিব। গতিকে মই আশা ৰাখিছোঁ অসমৰ ৰাইজৰ সহযোগত এই ভূপেন দাৰ স্মৃতিত যি শতবৰ্ষ আয়োজন কৰা হৈছে এই নিশ্চিতভাৱে সফল কৰি তোলাৰ ক্ষেত্ৰত ৰাইজে উল্লেখযোগ্য বৰঙণি আগবঢ়াব। নিশ্চিতভাৱে শুনক এটা কথা, কংগ্ৰেছ সদায় বিদেশী পক্ষত, তাহানিৰ পৰা অবৈধ বিদেশী পক্ষত। কংগ্ৰেছেতো IMDT আইন আনিছিল আৰু IMDT আইন বাতিলৰ পাছত AUDFৰ জন্ম হৈছে, হয়নে? অবৈধ বিদেশীক নিৰাপত্তা দিয়াৰ স্বাৰ্থতে এই ৰাজনৈতিক দলটো জন্ম হৈছে। গতিকে তেখেতসকলৰ এজেণ্ডা স্পষ্ট, তেখেতসকলে কেতিয়াও স্বদেশীৰ পক্ষত কোনোদিনেই নাই আৰু নাথাকে, সদায় তেখেতসকলে অবৈধ বিদেশী পক্ষত আছে। গতিকে তেখেতসকলৰ সেইকাৰণে অসমৰ ৰাইজে তেখেতসকলক বাৰংবাৰ প্ৰত্যাখ্যান কৰিছে, কাৰণ তেখেতসকলৰ ছত্ৰছায়াত
অসম নিৰাপদ নহয়, ভাৰতবৰ্ষ নিৰাপদ নহয়। সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া জনসাধাৰণে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে, তেখেতসকলৰ লগত থকা মিত্ৰজোঁটকো প্ৰত্যাখ্যান কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।